মইৰাবাৰীৰ লেংৰিবৰী গাঁও পঞ্চায়তত তীব্ৰ দুৰ্নীতিৰ অভিযোগ। চৰকাৰী ঘৰৰ নামত দিব লাগে 5,000 পৰা 10,000কৈ টকা। খুদ পঞ্চায়ত সচিবৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছিল যদিও এবাৰ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধেও উত্থাপন হৈছে গুৰুতৰ অভিযোগ। ধনবল বাহুবল প্ৰয়োগ কৰি সভানেত্ৰী হোৱা প্ৰতিনিধিয়ে ৰাইজৰ কি কাম কৰিব সেয়াও ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত লেংৰিবৰী গাঁও পঞ্চায়তৰ ৰাইজে সভাপতিৰ বিৰুদ্ধে ক্ষোভ জাৰিলে। ৰাইজৰ প্ৰশ্নৰ ভয়ত সভানেত্ৰী গাঁও সভাত উপস্থিত নথকাৰ অভিযোগ। লেংৰিবৰী গাঁও পঞ্চায়তত এইবাৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছৰ পৰাই যিকোনো আঁচনি হওক সভানেত্ৰীৰ আদেশ মৰ্মে ৰাতি ঘৰে ঘৰে গৈ জিঅ' টেগৰ নামত 5,000 পৰা 10,000 টকা লোৱাৰ অভিযোগ। অভিযোগ অনুসৰি যিকোনো পঞ্চায়তৰ কামত সভানেত্ৰী আৰু সচিবে মিলি দালালক ঠিকা দি দিয়ে। সভানেত্ৰী আৰু সচিবে মিলি যি লুণ্ঠন ৰাজ চলাইছে অনাগত দিনত পঞ্চায়তৰ একো উন্নতি নহয় বুলি ৰাইজৰ অভিযোগ। মইৰাবাৰী জিলা পৰিষদৰ অন্তৰ্গত এই লেংৰিবৰী গাঁও পঞ্চায়তত চৰকাৰে কঠোৰ দৃষ্টি দিবলৈ ৰাইজৰ আহ্বান। আমি ঘৰ কেনেকৈ পাম? প্ৰেচিডেণ্ট মানুহ লৈ আহি ঘৰে ঘৰে সোমাই জিঅ' টেগ কৰি যিসকলে পইচা ৰাতি 12টা বজাত আহে। 12টা বজাত আহি মানুহ লৈ আহে, প্ৰেচিডেণ্ট লগত লৈ ৱাইফ লৈ আহে যিসকলে জিঅ' টাইপ পইচা দিব পাৰে 1500, 3,000, 4,000, 5,000 কৈ লয়। যিসকলে পইচা দিব পাৰে সিহঁতে জিঅ' টাইপ কৰিব পাৰে। আমি দিব নোৱাৰোঁ, আমি দুখীয়া মানুহ, আমি কেনেকৈ দিম 5,000 টকা? আপোনাৰ জিঅ' টেগ কৰা নাই নেকি? নাই, আমাৰ হোৱা নাই। পইচা দিয়া নাই, সেইকাৰণে আমাৰ হোৱা নাই, জিঅ' টাইপ হোৱা নাই। যিহঁতে পইচা দিছে চৰকাৰক কি ক'ব আপুনি? আমি এইটোৱে বিচাৰোঁ যে এনেকুৱা কাম কৰিলে আমি কেনেকুৱা পাব্লিক কেনেকৈ পাম? মানে দালাল মুক্ত বিচাৰিছে? দালাল মুক্ত বিচাৰোঁ, আমি এইটো বিচাৰোঁ। লেংৰিবৰী গাঁও পঞ্চায়তত আমি দালাল মুক্ত বিচাৰোঁ। আঁচনি নোপোৱাৰ কাৰণ এইটোৱে হ'ল আমাৰ যে পঞ্চায়তৰ কি কয় প্ৰেচিডেণ্টে দি দিছে দালালৰ হাতত। এতিয়া দালালৰ ওচৰত গ'লে দালালক পইচা দিব লাগে। পইচা দিলেহে ইহঁতে আমাক বোলে কিবা আঁচনি দিব, আৰু পইচা নিদিলে সিহঁতে আঁচনি আমাক একো নিদিয়ে। চাওক, আমি দুখীয়া মানুহ, এনেকৈ আমি কাম কৰি খাওঁ। আমি যদি এইবিলাক যদি পইচা দিয়ে আঁচনি ল'ব লাগে, তেনেহ'লে আমাৰ এইটো আঁচনিটো লোৱাটো মানে কি হয়নে নহয়? আপুনি কওকচোন, আমাৰ কেলৈ পইচা দি ল'ব লাগে? আমি দুখীয়া মানুহ। প্ৰেচিডেণ্টৰ ওচৰত গ'লে প্ৰেচিডেণ্টে কি কয়? কি ক'ব? সি পইচা লাগে, এই দালালৰ ওচৰত পঠাই দিয়ে। দালালে সি কয় বোলে পইচা দে, 3,000 টকা দে, 4,000 টকা দে, তেনেহ'লে তহঁতে পাবি, আঁচনি পাবি। তো আমি কি কৰিম এতিয়া? আমি দুখীয়া মানুহ, আমি ক'ৰ পৰা আনিম পইচাকেইটা? মানে সিহঁতে প্ৰেচিডেণ্টে কৈ আছে চববিলাক এই যে মানুহ আছে সেই তাত দি দিছে চব, মানে কণ্টেক্টত দি দিছে। কণ্টেক্টত দি দিছে। আমাৰ তাত পইচা চা 3,000 কৰি টকা চা, 3,000 টকা মই ক'ত দিম? দুখীয়া মানুহ। টকা দিলে আঁচনি পাব, নহ'লে নহ'ব। ঠিক আছে, এতিয়া চৰকাৰক কি ক'ব? এতিয়া চৰকাৰ যে মোৰ দুখীয়া মানুহ, মই টকা ক'ৰ পৰা দিম? এতিয়া মানে দালালৰ হাতত চব দি দিছে। মানে প্ৰেচিডেণ্টে দালালৰ হাতত দি দিছে, চব দালালৰ হাতত দিছে। গ'লে টকা লাগে, যিকোনো কাম কাজৰ কাৰণে গ'লে টকা লাগে। এইবিলাক বোলে প্ৰেচিডেণ্টে মেম্বাৰবিলাকে এইবিলাক বোলে কণ্টেক্ট দি দিছে দালালক। এই দালালে টকা লৈ পেলাই প্ৰেচিডেণ্টক মেম্বাৰে কি কৰিব? সেইবিলাক টকা নিদিলে কাম নহয়। যিটো ক্ষেত্ৰত যোৱা হয় সেইটো ক্ষেত্ৰতে টকা লাগে। এতিয়া প্ৰেচিডেণ্টে কি কয়? এনেই প্ৰেচিডেণ্টে একো নকয়। বেলেগ দালাল আছে, সেই দালালৰ হাতত দি দিছে, সেই দালালে টকা লৈ আছে, কাম কৰি আছে। আৰু এনেকুৱা মানুহ আছে যেন অৰুণোদয় পোৱাৰ উপযুক্ত, সেইবিলাকে নাপায়, আৰু যিবিলাকে মানে পোৱাৰ উপযুক্ত নাই সেইবিলাকে পাই আছে এই টকা দি পেলাই। আর আপনি কি কব? আমরা তো এদিকে আগে আসুন আসিন বুড়া বুড়া মানুষের সেটি কাটটা দেওয়া যাও না, চ্যাংরা সেরে নিয়ে ভাইতেছে এই তুরি আমার। নিউজ ডেস্ক রিপোর্ট and 24 Assam।